আজি 17 ছেপ্টেম্বৰ অসম তথা ভাৰতবৰ্ষৰ সম্পদ বৰনগৰৰ গৌৰৱ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত প্ৰফেসৰ ৰাৱণ নাথৰ পবিত্ৰ মৃত্যু তিথি। এই উপলক্ষে প্ৰফেসৰ ৰাৱণ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু বৰনগৰ শিশু উদ্যান নিৰ্মাণ সমিতিৰ উদ্যোগত আজি বৰনগৰ জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সন্মুখত নিৰ্মীয়মান ৰাৱণ নাথৰ প্ৰতিমূৰ্তিৰ স্থানত বিভিন্ন কাৰ্যসূচীৰ সমাহাৰেৰে এই পুণ্যতিথি পালন কৰা হয়। সন্ধিয়া 5 বজাত ৰাৱণ নাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাৱণ নাথৰ নাতি ল'ৰা দিগ্বিজয় নাথে। সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন কৰে সাহিত্যিক পেঞ্চনৰ কবি টিকেন নাথে। উল্লেখ্য যে সৰভোগৰ চকাবসী গাঁৱত খ্ৰীষ্টীয় 1909 চনৰ 3 জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰাৱণ নাথে শৈশৱৰ পৰাই গীত নাট অভিনয়ৰ চৰ্চা কৰি 34খনতকৈও অধিক খুহুতীয়া গীত মাতৰ গ্ৰামোফোন ৰেকৰ্ডেৰে কৌতুক সম্ৰাট হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। উল্লেখ্য যে খ্ৰীষ্টীয় 1983 চনৰ 17 ছেপ্টেম্বৰত এইগৰাকী মহান কৌতুক শিল্পী ৰাৱণ নাথৰ মৃত্যু হয়। ইমান দিনে বৰনগৰীয়াই আমি কেতিয়াও ৰাৱণৰ কথা চিন্তা কৰা নাছিল, কিন্তু আজি যি আমি দেখিলোঁ সৰভোগ তথা বৰনগৰৰ প্ৰতিজন ব্যক্তিয়েই ৰাৱণ নাথক স্বীকৃতি নিশ্চয় দিবই লাগিব। তেখেতৰ যিবিলাক লিখনি আছে, যিবিলাক কেৰিকেচাৰ আছে, প্ৰতিটো বস্তুৱেই নিখুঁত আছিল আৰু সমাজৰ কামত কিবা অলপ হ'লেও অৰিহণা যোগাইছিল। 1909 চনৰ কথা আপোনালোকে জানে বহুতে, যিসকলৰ হয়তো বয়স হৈছে, যিসকলৰ বয়স হোৱাৰে তেওঁসকলে নাজানে। 1909 চনৰ 3 জানুৱাৰী তাৰিখে প্ৰফেসৰ ৰাৱণ নাথৰ জন্ম হৈছিল। ক'ত জন্ম হৈছিল? চকাবাসী গাঁও বুলি যিখন গাঁও আছে আমাৰ, সেই গাঁৱত জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল ক্ষুদুৰাম নাথ আৰু মাকৰ নাম আছিল পুতুলেশ্বৰী দেৱী। অসমৰ যি 36খন ৰেকৰ্ড কৰিছিল তাৰে 36খন আছিল তেখেতৰ নিজৰ। নমস্কাৰ। একচুৱেলি আজি আমি প্ৰফেসৰ ৰাৱণ নাথৰ মৃত্যুৰ বাৰ্ষিক হিচাপে গম পাওঁ, আৰু আমি যিমানখিনি আমি গম পাই আহিছিলোঁ তেখেত এজন বিশ্ববৰেণ্য ব্যক্তি, কিন্তু আমাৰ সমাজৰ পৰা তেখেতে হেৰুৱাই যাব ধৰিছিলে। সেইকাৰণে আমি আজি সমগ্ৰ বৰনগৰবাসী অসমবাসী হিচাপে ক'ব পাৰোঁ তেখেতক আমি আমাৰ সমাজত কিদৰে আমি জীয়াই ৰাখিব পাৰোঁ তাৰে এক আমাৰ অফুৰন্ত প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টা হিচাপে আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল যে আমি আজি তেখেতৰ মৃত্যু দিৱসৰ দিনা তেখেতৰ আমি মানে যি আমাৰ প্ৰতিচ্ছবি আছিলে এই প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিম আৰু আমি বন্তি প্ৰজ্বলন কৰিম। এই অপূৰ্ণ আশা মনত লৈ পেলাই আমি এটি ৰাৱণ নাথ স্মৃতি ৰখা এটা সমিতি এখন আমি গঠন কৰিলোঁ। আমাৰ সেই গঠন মতে আমাৰ কেপ্টেইন গিৰীশ নাথ সভাপতি হয়, আমাৰ ডক্টৰ দিলীপ নাথ সম্পাদক, আমাৰ সভাপতি আছিলে আমাৰ ৰঞ্জিত নাথ, মই তেনেকৈ নিজে সভাপতি থাকিলোঁ। আমি এটাই লগ হৈ আমাৰ সমিতিতকৈ আমি আচলতে আগৰণুৱা বেছি সমিতিৰ পিছত, কিন্তু আমি সকলোৱে এটা কথা জানো যে ৰাৱণ নাথক আমাৰ মাজত জীয়াই তুলিব লাগে। আজি সকলোৰে আশীৰ্বাদত, ঈশ্বৰৰ আশীৰ্বাদত আৰু আমাৰ স্বৰ্গীয় বিশ্ববৰেণ্য যি ৰাৱণ নাথ তেখেতৰ আশীৰ্বাদত আমি হয়তো আজি আহি এইখিনি আমি খুব সুন্দৰভাৱে আমি আজি কৰিবলৈ অতিকৈ আনন্দিত লাভ কৰিছোঁ। আৰু সমগ্ৰ অসমকে আমি জনাম যে তেখেতৰ মৃত্যু দিৱস আৰু জন্ম দিৱস দুয়োটা তিথিয়ে সুন্দৰভাৱে সমগ্ৰ অসমতে পালন হওক, এয়া আমি আশা কৰিম। সিদিনাখন আমাৰ অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহিছিলে, তেখেতে আহি পেলাই কৈ গ'লে যে অহা 3 জানুৱাৰী তেখেতৰ জন্ম দিৱস। সেইদিনাখনৰ ভিতৰত আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে তেখেতৰ ব্ৰঞ্জৰ মূৰ্তি আমাক ইয়াতে উপস্থাপন কৰাব আৰু সিদিনাখনে উন্মোচনো হ'ব। সেয়া আমাৰ হ'ব আমাৰ সমিতিখনৰ দ্বিতীয় কাৰ্যসূচী।